তো আমাৰ বৰদফা উপজেলাত ব্ৰহ্মদিয়াত এনিভাৰ্চাৰী প্ৰগ্ৰামটো আমি ৰাতিপুৱাই কৰিছোঁ। এইটো শেষ কৰি পেলাই আমি আজি এতিয়া বৰদফা কালচাৰেল কমপ্লেক্সত বডোলেণ্ড পিপলছ ফ্ৰণ্ট BPF দলৰ CWC মিটিং কৰিছিলোঁ। মিটিঙৰ উদ্দেশ্যটো সেইটোৱেই, যিহেতু আমাৰ আসাম এছেম্বলি ইলেকশ্যনৰ যিটো ৰিজাল্ট অহা 4 তাৰিখত ৰিজাল্ট ডিক্লেয়াৰ হ'ব, মানে কাউণ্টিংটো হ'ব। তো ইয়াৰ আগতে মই BTC এৰিয়াত 15টা সমষ্টিৰ যিটো আমাৰ LAC ৱাইজত যিটো কাউণ্টিং এজেণ্টটো নহয়, বুথ লেভেলত যিখিনি ছাৰ্ভে, বুথ লেভেলৰ যিটো ছাৰ্ভে, সেইটো আমি ৰিপৰ্ট লৈছিলোঁ ইলেকশ্যন ষ্টেণ্ডিং কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলৰ পৰা। এই ৰিপৰ্ট মতে এই বুথ লেভেলৰ বা বুথ কমিটিসকলৰ যিটো অপিনিয়ন বা যিটো ভোট কালেকশ্যন যিটো ৰিপৰ্ট, সেইটো BTC হিচাপে অভাৰঅল খুব ভাল। 15টা সমষ্টি, খালি পৰ্বতজৰা, বিজনী আৰু তামোলপুৰ, এই 3টা সমষ্টিৰ ডিফাৰেঞ্চটো কম হৈছে। জিকাটো জিকিছে, কিন্তু বেলেগ সমষ্টিৰ নিচিনা ডিফাৰেঞ্চটো 20,000, 25,000 এনেকুৱা ডিফাৰেঞ্চ দেখা নাই। তামোলপুৰ, বিজনী আৰু পৰ্বতজৰাটো আমাৰ যিখিনি ৰিপৰ্ট দলৰ পৰাই হওক বা LAC ৱাইজ ষ্টেণ্ডিং কমিটিসকলৰ যিটো ৰিপৰ্ট বা যিটো ছাৰ্ভে মানে বুথ লেভেলত ছাৰ্ভে কৰি পেলাই যিখিনি পাইছে দল হিচাপে, আমাৰ BPF দলৰ ডিফাৰেঞ্চটো কম হৈছে, কিন্তু জিকাটো 100% জিকিছে। ডিফাৰেঞ্চটো 4,000। তামোলপুৰ 4,000 ডিফাৰেঞ্চত আমি জিকি আছোঁ, বিজনীটো 4,000, পৰ্বতজৰাও 4,000 ডিফাৰেঞ্চ। ইয়াতকৈ আৰু তলত যাব নোৱাৰে। মই বাৰে বাৰে সুধিছিলোঁ আমাৰ দলৰ কৰ্মীসকলক বা ষ্টেণ্ডিং কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা ব্লক লেভেলত যিখিনি আমাৰ লিডাৰ্ছসকল আছে, সিহঁতক মই বাৰে বাৰে ৰিপৰ্ট লৈছিলোঁ। বিশেষ কৰি পৰ্বতজৰা, তামোলপুৰ আৰু বিজনীটো মই বাৰে বাৰে ৰিপৰ্ট লৈছোঁ যে ইহঁতে কোনো পধ্যেই মিছ নহ'ব, ডিফাৰেঞ্চ কম হ'ব পাৰে, কিন্তু জিকাটো 100%। এইকাৰণে ইহঁতে যিমান যি হ'লেও 4,000 ডিফাৰেঞ্চত আমাৰ NDA পাৰ্টি হিচাপে আমি জিকি আছোঁ। তামোলপুৰতো জিকি আছোঁ, যিটো সন্দেহ কৰি আছিল, বিজনীতো জিকি আছিল, যিটো সন্দেহ কৰি আছিল, পৰ্বতজৰাটো জিকি আছিল, যিটো সন্দেহ কৰি আছিল। বেলেগ সমষ্টিবিলাকতো ক'ব লগা নাইয়ে, খালি এই 3টা সমষ্টিটো অলপ মানুহসকলৰ যিখিনি অপিনিয়ন, বাহিৰৰ পৰা যিখিনি অপিনিয়ন বা যিখিনি মতামত মই পাই আছিলোঁ যে ভাল নহয় এই 3টা সমষ্টিটো। কিন্তু আজি মই প্ৰেক্টিকেলি আমাৰ দলৰ কৰ্মীৰ পৰা যিখিনি ৰিপৰ্ট লৈছে, কোনো চিন্তা নাই। BTC অঞ্চলত 15টা সমষ্টিটো 15টাই চুট কাটি খালি এই 3টা সমষ্টিটো ডিফাৰেঞ্চটো কম। কিছুমান NDA হিচাপে 80+। এক্সিট পল নহয়, আপোনালোকৰ যেনিবা বহুত চেনেলে বা বহুত গাৰ্জেনসকলে বহুত নিজৰ নিজৰ অপিনিয়ন মতামতটো দি আছে, যিখিনি ছাৰ্ভে কৰি পেলাই পাইছে। ইহঁতে কি ধৰণৰ ছাৰ্ভে কৰিছে ইহঁতৰ কথা। আমাৰ BPFৰ ছাৰ্ভে মতে আমি হাৰা নাই, আমি জিকিছে। তো 4 তাৰিখত চাওক আমি জিকিছে না হাৰিছে 4 তাৰিখতহে। কিন্তু আমাৰ BPF দলৰ ছাৰ্ভে মতে 15টা বাছ। মন্ত্ৰী ডাঙৰ কথা নহয়, আমাৰ কথাটো হ'ল BTCটো কেনেকৈ ষ্ট্ৰেংথেন কৰিব লাগে, সেইটো নজৰ দি পেলাই ইয়াৰ ওপৰতহে গুৰুত্ব দি পেলাই আমি আলোচনা কৰিম আসাম গভৰ্ণমেণ্টৰ লগত বা দিছপুৰৰ লগত বা দিল্লীৰ লগত। মন্ত্ৰী ছেকেণ্ডাৰী, প্ৰথম স্থান পাব চৰকাৰ হোৱাৰ পিছত এই BTCটো আমি কেনেকৈ ষ্ট্ৰেংথেন কৰিম, আগৰ নিচিনা বিৰাট পাৱাৰফুল BTC আমি বনাব খুজি আছোঁ, এইটোহে মেইন। ইয়াৰ ওপৰতহে আমি
কাম কৰিব মন্ত্ৰীটো আপুনি দিলেও নিদিলেও একে মন্ত্ৰী ডাঙৰ কথা নহয় BTCটো ষ্ট্ৰেংথেন কৰাটোৱে আচল আমাৰ দলৰ সেইটোৱে আলোচনা কৰিছে মন্ত্ৰী ডাঙৰ কথা নহয় মন্ত্ৰীটো দিলে ল'ম নিদিলে নাই কিন্তু BTCটো আসল BTCটো আগৰ নিচিনা ষ্ট্ৰেংথেন কৰিব লাগে এইটোৱে মই